আমাৰ গৌৰৱ হেংডাঙৰে তেখেতক সন্মান জনাবলৈ মই অনুৰোধ জনাইছো এখন হেংডাঙৰে আমি তেখেতক সন্মান জনাবলৈ উপহাৰ হেংডাং এখন আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া এয়া সকলোকে যে ভাৰত মাতা কি আৰু আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ ভুৰতাল এজুৰি তেখেতক উপহাৰ দিবৰ বাবে মই মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু এই ভুৰতালেৰে আমি যেন সংখনাত কৰিম 2026ৰ নিৰ্বাচনৰ এই সংখনাত আমি ইয়াৰ পৰাই আৰম্ভ কৰিম অমিত শ্বাহ ডাঙৰীয়াৰ এই সংখনাদৰ জৰিয়তে সকলোকে এজাউৰি হাত চাপৰে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি এতিয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অসম গণ পৰিষদ দলৰ সন্মানীয় ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দক তেখেতক সন্মান জনাবলৈ আৰু আদৰণি জনাবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালো এই অতুল বৰা ডাঙৰীয়াই এখন গামোচাৰে সন্মান জনাইছে এখন চেলেঙৰে কেশৱ মহন্ত ডাঙৰীয়াই এই সন্মান জনাইছে আৰু এটি জাপিৰে তেখেতক সন্মান জনাইছে এজাউৰি হাত চাপৰিৰে আমি সকলোৱে অভিবাদন তেখেতক দিম আৰু এটি শৰাইৰে এই সন্মান জনাইছে ভাৰত মাতা কি জয় আই অসম জয় আই অসম আমাৰ গৌৰৱ হেংডাঙৰে তেখেতক সন্মান জনাবলৈ মই অনুৰোধ জনাইছো এখন হেংডাঙৰে আমি তেখেতক সন্মান জনাবলৈ উপহাৰ হেংডাং এখন আমাৰ মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া এয়া সকলোকে যে ভাৰত মাতা কি আৰু আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ ভুৰতাল এজুৰি তেখেতক উপহাৰ দিবৰ বাবে মই মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছো আৰু এই ভুৰতালেৰে আমি যেন সংখনাত কৰিম 2026ৰ নিৰ্বাচনৰ এই সংখনাত আমি ইয়াৰ পৰাই আৰম্ভ কৰিম অমিত শ্বাহ ডাঙৰীয়াৰ এই সংখনাদৰ জৰিয়তে সকলোকে এজাউৰি হাত চাপৰে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি এতিয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক অসম গণ পৰিষদ দলৰ সন্মানীয় ৰাজ্যিক সভাপতি অতুল বৰা ডাঙৰীয়া কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দক তেখেতক সন্মান জনাবলৈ আৰু আদৰণি জনাবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালো এই অতুল বৰা ডাঙৰীয়াই এখন গামোচাৰে সন্মান জনাইছে এখন চেলেঙৰে কেশৱ মহন্ত ডাঙৰীয়াই এই সন্মান জনাইছে আৰু এটি জাপিৰে তেখেতক সন্মান জনাইছে এজাউৰি হাত চাপৰিৰে আমি সকলোৱে অভিবাদন তেখেতক দিম আৰু এটি শৰাইৰে এই সন্মান জনাইছে ভাৰত মাতা কি জয় আই অসম জয় আই অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ